দুটা ঠাইৰ পৰা এটা হ'ল চাকৰি কৰিলে টকা আহে আৰু আনটো হ'ল বজাৰলৈ গ'লে টকা আহে আপুনি যদি বজাৰলৈ এটা বস্তু লৈ যায় ধৰক তামোল লৈ গ'ল তামোল যদি আপুনি বোলে কিমান এক বস্তা বোলে মই তামোল লৈ গ'ল ধৰক এক বস্তা তামোল লৈ আপুনি টকা 5,000 পালে কিন্তু আমাৰ ঘৰবিলাক যদি আপোনালোকে চাই যে আমি যিবিলাক বস্তু বিক্ৰী কৰিব পাৰোঁ ধান তামোল পাণ শাক পাচলি এইবিলাক বস্তু আমি সাধাৰণতে বজাৰৰ কাৰণে উৎপাদনেই নকৰোঁ আমি উৎপাদন কৰোঁ অকল ঘৰত খাবৰ কাৰণে যদি আজি ধানটোকে চাই আপোনালোকে তেতিয়াহ'লে দেখিবলৈ পাব যে আমাৰ গাঁৱৰ মানুহবিলাকে সৰুকৈ এটা ভঁৰাল ঘৰ কৰিছে সেই ভঁৰাল ঘৰটোতে যিকণ ধান আছে সেই ভঁৰাল ঘৰটো হ'ল তেওঁলোকৰ বেংকৰ কাৰেণ্ট ডিপজিটৰ নিচিনা বেংকৰ একাউণ্টৰ নিচিনা য'ৰ পৰা দৰকাৰ হ'লে ধান কেইটামান উলিয়াই মাৰে আৰু ভাত খায় বা কেতিয়াবা সেই ধান কেইটামানকে বিক্ৰী কৰি ল'ৰা ছোৱালীকেইটাক হয়তো অকণমান বহী কলমো কিনি দিয়ে এতিয়া আমি দেখিবলৈ পাইছোঁ যে